এই আঙুলিটোত আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত জড়িত হৈ আছে। আপোনালোকে সিদ্ধান্ত ল'ব লাগিব যে এই আঙুলিটোৰে আপোনালোকে অত্যাচাৰী হিমন্ত বিশ্বৰ পক্ষত থাকিব নে আকৌ এই হাঁহি তৰুণ গগৈ দিনৰ নিচিনা আকৌ আমি কংগ্ৰেছৰ চৰকাৰ কৰি হাঁহিৰে থাকিম। তাৰ আগজাননী আপোনালোকে দিব লাগিব। আগন্তুক আপোনালোকে যি উপনিৰ্বাচন হ'ব সেই নিৰ্বাচনত বিপুল ভোটত বিজেপিক পৰাস্ত কৰি কংগ্ৰেছক আপোনালোকে পক্ষ লওক। মই আজি আপোনালোকৰ ওচৰলৈ আহিলো। মই ভাবিলো যে মোৰ মানুহসকলক বিপদে পৰিচালনা কৰাৰ আগত মোৰ এটা দায়িত্ব আছে। সিদ্ধান্ত আপোনালোকৰ। পিছত নকব যে আপুনি থকা অৱস্থাত কি কাৰণে আমাৰ ওপৰত অত্যাচাৰ হৈছে। হিমন্ত বিশ্ব শৰ্মাই চাই আছে যদি এইবাৰ যদি আপোনাৰ বাই ইলেকশ্যনত হাৰে তেওঁ নেচ পেলাই দিব, তেওঁ নোৱাৰিব। আৰু যদি আপোনালোকে বাই ইলেকশ্যনত এই লোকসকলক বুকুৰ ওচৰ চপাই লয় তেওঁলোকে কিন্তু বিভিন্ন ধৰণেৰে হাৰাশাস্তি কৰিব। তেতিয়া কিন্তু ৰকিবুল হুছেইনে আপোনালোকক বচাব নোৱাৰিব। এই লোকসকলে আপোনালোকক অত্যাচাৰ কৰি ভোটাৰ লিষ্টৰ পৰা নাম কাটিব বিচাৰিছিল। কিমান কষ্ট কৰি গুৱাহাটী গৈ দিল্লীলৈ গৈ সুপ্ৰিম কোৰ্টলৈ গৈ কোটি কোটি টকা খৰচ কৰি সকলোৰে প্ৰচেষ্টাত আমি আজি এনআৰচি কৰি এই নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিলো। কথাবিলাক পাহৰি গলো আমি। মই বুজি নাপাওঁ কেনেকে খাটোৱালত বিজেপিৰ পতাকা লৈ ঘূৰি ফুৰে কিছুমানে। হিমন্ত বিশ্ব শৰ্মাই লোক ঢাক নাই, খোলাকে কৈছে। কি কৈছে? কাৰ ভোট নালাগে বুলি কৈছে। কাৰ ভোট নালাগে? কাৰ ভোট নালাগে? মিয়াৰ ভোট নালাগে। তাৰ পিছতো কেইটামানে ঘূৰি ফুৰিলে আঘাত লাগে নে নালাগে কওক? ফেৰাউন আছে আমাৰ মাজত। আৰু কোন আছে আমাৰ মাজত? আমাৰ ধৰ্ম মতে কি কয়? যোনে আমাক বিপদে পৰিচালনা কৰে কি কয়? ইবলিছ। ইবলিছ শয়তানৰ পাল্লাত পৰিছে। আপোনালোকে সিদ্ধান্ত ল'ব যে ইবলিছ শয়তানৰ পাল্লাত থাকিব নে আপোনালোকে সকলো জাতি জনগোষ্ঠীৰ মিলনেৰে আমি শান্তিৰে থাকিম। এই সিদ্ধান্ত আপোনালোকৰ। মই দুই একৰ কথা কৈছো যিসকলে ইবলিছ শয়তান, যিসকলৰ মূৰত কেৱল জাতি জনগোষ্ঠীক বিক্ৰী কৰি নিজেই জীয়াই থাকিবলৈ বিচাৰিছে সেইসকলে প্ৰথম বিপদত পৰিব। এই ইলেকশ্যন যাব দিয়ক। যিসকলে বেছি লম্পজম্প কৰিছে এই বিজেপিৰ নেতাসকলে তেওঁলোকৰ টেটুত ধৰি কব ইমান পইচা নিলা ভোট দিব নোৱাৰিলা, পইচা দিয়া ভোটে মোলে লৈ যাব। আমাৰ কংগ্ৰেছৰ নেতাসকলে মূৰ উঠাই আছে, মূৰ উঠাই থাকিব। এতিয়াও আমাৰ ছোৱালী, আমাৰ বোৱাৰীসকল, মই নকওঁ নাম কিছুমান, কিমান কষ্ট কৰি ইয়াত আহি পেলাই আছে। যেতিয়া বিভিন্ন এলেকাত কংগ্ৰেছৰ ইয়াতকৈ বহুত বেয়া দিনত পুলিং এজেণ্ট পোৱা নাছিল, সেই পুলিং এজেণ্ট খাটোৱাল অঞ্চলত এঘৰ অসমীয়া ছোৱালীয়ে হাতত কংগ্ৰেছৰ পতাকা লৈ নিৰ্ভীকভাৱে পুলিং এজেণ্ট হৈছিল। তাৰ পৰৱৰ্তী সময়ত এজন ডাঙৰ অফিচাৰ হৈ আজি আমাৰ কংগ্ৰেছৰ নেতৃত্ব লৈছে। কংগ্ৰেছে হুদে মূলে সেই কথাখিনি দিয়ে। আহা ৰাইজ, সকলোকে কৈছো যিসকল ইফাল ইফাল কৰি আছা আমাৰ মাজলৈ আহা, আমি আঁকোৱালি ল'ম তোমালোকক। সকলোৱে একগোট হোৱাৰ সময় দেখিছে। এতিয়া তোমালোকে যিসকলে বিজেপিক সমৰ্থন কৰিছিল উজনিত, গৌৰৱ গগৈ ভোটেৰে কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ 26লৈ নাযায়, আপুনি হাৰিয়ানা নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীৰ পৰা আপোনাক আঁতৰাই দিম। যোৱা লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়াৰ সুযোগ্য পুত্ৰক ৰেকৰ্ড সংখ্যক ভোটত যোৰহাটত জিকালে। তাত কিন্তু মিয়া নাই। আহোম সম্প্ৰদায়ৰ লোকসকলে ভোট দিছে, মৰাণ মটক লোকসকলে ভোট দিছে, চুতীয়া সম্প্ৰদায়ৰ লোকসকলে ভোট দিছে, জনজাতিৰ লোকসকলে ভোট দিছে। 6 জনগোষ্ঠীক যিসকলক তুমি জনজাতি কৰিম বুলি কৰা নাই সেই লোকসকলৰ ভোটেৰে সকলো উচ্চ বৰ্ণৰ লোকে ভোট দি গৌৰৱ গগৈৰ জৰিয়তে কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ বচাওক, আমাৰ ভুল হৈ গল, এই অত্যাচাৰী হিমন্ত বিশ্বৰ ক্ষমতাৰ পৰা আঁতৰাওক। একফালে উজনিত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হুংকাৰ দি গৌৰৱ গগৈ ডাঙৰীয়াক বিজয়ী কৰিলে, আনফালে
হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়াক ধুবুৰীত ৰেকৰ্ড সংখ্যক ভোটত পৰাস্ত কৰিছে সেইকাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখখন চাবচোন সোমবাৰৰ মুখখন দেওবাৰ যেন লাগে অনাবাৰ মুখখন মাৰি থাকে কাৰণ তেওঁ গম পাইছে যে এইবাৰ নহব আৰু সেইকাৰণে তেওঁৰ লগৰ এজন মন্ত্ৰী আহি উৎপাৰীত আহি দেখা কৰি গৈছে গান্ধী বোলা এজনৰ লগত তেওঁৰ ব্যৱসায়ী লেনদেন আছে মন্ত্ৰী থাকিল গলে সেই লেনদেন কৰি ব্যৱসায়বিলাক ল'ব লাগিব সেইকাৰণে সেই ব্যৱসায়ীজনক এবাৰ দেখা কৰি গ'ল গান্ধীৰ লগত যিজন গান্ধীয়ে টি গাৰ্ডেনৰ জনজাতিৰ লোকসকলৰ মাটি লৈ চুৰ চাবৰ তাত গৈ পেলাই শিলৰ কুঁৱাৰী খুলিছে মই কথা দিছো এই গান্ধী যিসকলক অন্যায় কৰিছে সেই টি গাৰ্ডেন সেই জনজাতিৰ লোকসকলক সুধে বোলে মই মাটি ঘূৰাই দিম মই ৰকিব হুছেইনে তেওঁলোকক কথা দিছো গৈ আছো মই উৎপাৰিলো